আমি জনাই কিন্তু আমাক কিয় বা গুৰুত্ব নিদিয়ে কিন্তু আমি ভৱেশ কলিতাৰ মানে বিজেপিৰে মানুহ আমি ভোটটো বিজেপিত দিওঁ আমি যিমান দিনৰ পৰা ভোট দি আছোঁ ভোটৰ অধিকাৰ হৈ আছোঁ আমি সেইদিনৰ পৰা বিজেপিত ফুলতে আমি ভোট দিওঁ কিন্তু আমাক কিয় গুৰুত্ব নিদিয়ে আমাৰ বুলি ৰাস্তা এইটো চৰকাৰী ৰাস্তা কিন্তু নহয় কিন্তু বছৰে 5 বছৰ পিছৰে আমাৰ সভাপতি হয় এই সভাপতি চব বদলি যায় কিন্তু আমাৰ ৰাস্তাৰ কাম কোনো নকৰে ইলেকশ্যনৰ সময়ত ক'ব এইটো ৰাস্তা হ'ম বুলি ক'ব আমাক প্ৰতিশ্ৰুতি দিব কিন্তু নাই কোনো কাম নকৰে মই 2009 মোৰ বিয়া হৈছে আহাৰ পৰা মই 5জন হেৰি হৈছে আমাৰ MLA হৈছে হেৰি হৈছে এই মেম্বাৰ হৈছে কিন্তু কোনো এটা মেম্বাৰে কাম কৰি দিয়া নাই এবাৰ হ'ব হেৰি ইলেকশ্যনৰ মতো আমি কৰি দিম কিন্তু এইটো আমাৰ চৰকাৰী ৰাস্তা কিন্তু নহয় প্ৰাইভেট ৰাস্তাবিলাক হয় এইটো এতিয়া যিন বানপানী ভাঙি নিছে মেৰামতিৰ কাৰণে পইচা আহিলে এইটোত এক হেৰি চামুচো মাটি নপৰে আমাৰ ৰাস্তাত চৰকাৰী ৰাস্তাবিলাক কিয় নহয় আমাৰ চলিবলৈ ইমানখিনি ভিতৰৰ অঞ্চলত কিমান চলি আমি কষ্ট কৰি কোলাত নওঁ আমি পানী এক বাল্টিং আনি তাতে ৰাখোঁ নে বাইদেউ তহঁতৰ ঘৰৰ পৰা খুজি পানী লৈ নে চলিৰ ভৰি ধুৱাই নে পিছত স্কুলত জোতা মোজা পিন্ধি আমি স্কুলত লৈ যাওঁ কিমান কষ্ট কৰি কিন্তু আমাৰ এই কষ্টবিলাক কিয় দেখা নাপায় সেইটো মোৰ অনুৰোধ আমাৰ কষ্টবিলাক কিয় আমাৰ ভৱেশ কলিতাই কিয় দেখা নাপায় আৰু আমাৰ ৰাস্তাবিলাক কিয় কৰি নেদে এইখিনিতো ভাঙা আৰু আগত গিলি যাওক কিমান হেৰি বছৰে 5 বছৰ মূৰে সিহঁতক ভোট দেওঁ দি পেলাই সিহঁতক ৰজা মন্ত্ৰী বনাই আছোঁ সিহঁততো আমাক গুৰুত্ব দিব লাগে আমাৰ ৰাস্তাখিনি বনাই দিব লাগে আমাৰ চলি স্কুলত যায় ক্লাছ 10ত মোৰ আপাটো পঢ়ি আছে আমি দুখীয়া মানুহ টিউশ্যন দিছোঁ আপাটো টিউশ্যনত যাব নোৱাৰে সদায় চাইকেলখন পামচাৰ হয় আমি সদায় আৰু চাইকেল বনাব পাৰোঁ নেকি কওকচোন আপোনালোকে তে সেই আমাৰ ভৱেশ কলিতা ডাঙৰীয়া ছাৰে আমাৰ এইটো ৰাস্তা কিয় মেৰামতি কৰিবলৈ টকা পইচা নিদিয়ে বা আমাক সিহঁতে ৰাস্তাটো বনাই দিব লাগে কিন্তু এইটো ৰাস্তাৰ গুৰুত্বই নকৰে সিহঁতে আমি মিটিঙত গেলি ছাৰক কওঁ ছাৰা আমাৰ ৰাস্তাটো বেয়া আমি ইমান কষ্টকৈ চলোঁ আমাৰ ৰাস্তা হ'ব ৰাস্তাটো হ'ব কিন্তু ৰাস্তাৰ খবৰেই নাই কৰি দিম বুলি মুখেদি কয় ছাৰে হ'ব আপোনাৰ ৰাস্তাটো হ'ব চিন্তা কৰিব নালাগে কিন্তু ৰাস্তা আজিকালি হোৱাই নাই আমি কেনেকৈ চলোঁ এই ৰাস্তা দি আমি কণ্ট্ৰল ৰেচনৰ 15 কেজি চাউল লৈ আহিব নোৱাৰোঁ ইয়াতে পৰি যায় আমাৰ চাউল এটা মানুহ নাহে আলহী মানুহ কৈ আমাৰ ছোৱালীগিলা ল'ৰাগিলা বিয়া ভাল ঘৰত বিয়াও কৰাব নোৱাৰিম বিয়া দিবও নোৱাৰিম এতিয়া আহিব নেকি ভাল ছোৱালী এটা নিবৰ কাৰণে ভাল ঘৰৰ ল'ৰা ইমান বেয়া ৰাস্তা আজিকালিৰ যুগত এনেকুৱা ৰাস্তা আছে নেকি আমি ৰঙিয়া টাউনৰ ওচৰত থকা মানুহ আমাৰ এই ৰাস্তা বেয়া মানে এনেকুৱা হৈ আছে আপোনাৰ বোকা হৈ আছে স্কুলত চলিবলৈ আহিব নোৱাৰে বেমাৰ আজাৰ হ'লেও এনেকুৱা আহিব নোৱাৰে ইয়াৰ মাজতে মোৰ মায়ে পৰি কেনে ইয়াতে ভৰি ভাঙি গৈছে এনেকুৱা অৱস্থা হৈ আছে ৰাস্তাটোত বেমাৰ আজাৰ হ'লে আমি দাঙি কেনে নিব লাগে এনেকুৱা হৈ আছে এইটো বছৰ দিনৰো বেছি এনেকুৱা হৈ আছে আপোনাৰ কি বুলি কয় চৰকাৰী ৰাস্তা কিন্তু এইটো ৰাস্তাত টকা 1 টকাও নিদিয়ে চৰকাৰৰ ফালৰ পৰা এই ৰাস্তাটো আপোনাৰ এই বালাগাঁৱৰ ভিতৰৰ পৰা একদম মেইন ৰোড যায় ইয়াতে দৈনিক আপোনাৰ 500-400 এনেকুৱা মানুহ অহা যোৱা কৰে আজি আমাৰ এই চবেই লগ লাগি কেনে ইয়াতে ৰাস্তাত কঠীয়া ৰুই দিছোঁ যিহেতু আপোনাৰ ৰাস্তা দিয়ে অহা যোৱা কৰিবই নোৱাৰি তে ইয়াতে ধানেই হওক তাৰ কাৰণে কঠীয়া ৰুই দিছোঁ প্ৰতিবাদ কৰিছোঁ গুৰুত্ব দিয়া নাই ভৱেশ কলিতা ডাঙৰীয়াই গুৰুত্ব দিয়া নাই এতিয়া ক'ব লগা হ'লে এনেকুৱা হ'ব যিহেতু আমি প্ৰত্যেকবাৰেই জনোৱা যায় যে এই ৰাস্তাটো এনেকুৱা হৈ আছে যে কিবা অলপ মেৰামতি কৰি দিয়ক আকৌ মেৰামতি নকৰে তেওঁৰে ভৱেশ কলিতাৰে গুৰুত্ব দিয়ে